নমস্কাৰ এইবাৰ হাই ছেকেণ্ডেৰী যোনটো উত্তীৰ্ণৰ ফলাফলৰ এটা আপডেট আহি পৰিছে আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেট আহিছিলে আৰু এটা মানে ইউটিউব চেনেলত প্ৰকাশ কৰিছিলে কথাটো আৰু সেইমতে আপোনালোকক জনাই দিব বিচাৰিছোঁ এইবাৰ কমাৰ্চ ষ্ট্ৰীমৰ পৰা টোটেল ষ্টুডেণ্ট আছিলে 20,907টা টোটেল ষ্টুডেণ্ট আছিলে তাৰে ভিতৰত মানে পাছ কৰাৰ ভিতৰত যোনটো অভাৰঅল ওলাইছিলে 79.57%হে পাছ কৰিছে বাকীবোৰে ফেইল কৰিছে গতিকে নতুন আপডেট মতে এইটো আহিছিলে আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেট এইটো আহিছিলে সেইকাৰণে বন্ধুসকলৰ অৱগত কৰাই দিলোঁ কমাৰ্চ ষ্ট্ৰীমৰ ক্ষেত্ৰত দেই এইটো আকৌ ছায়েন্স ষ্ট্ৰীমৰ ক্ষেত্ৰত দেখাই আছোঁ আপোনালোকক অলপ চাই লওক ওকে এতিয়া আমি যাওঁ ছায়েন্স ষ্ট্ৰীমলৈ আৰ্টছ ষ্ট্ৰীমলৈ তাৰপিছত ছায়েন্সত যাওঁ আৰ্টছৰ টোটেল কেণ্ডিডেট আছিলে মানে টোটেল ষ্টুডেণ্ট আছিলে এইবাৰ 2,72,529টা ষ্টুডেণ্টে এইবাৰ আৰ্টছৰ এক্সাম দিছিলে আৰ্টছৰ হাই ছেকেণ্ডেৰী এক্সাম দিছিলে তাৰ ভিতৰত পাছ কৰাৰ ভিতৰত 70.12%হে পাছ কৰিছে বাকী কেণ্ডিডেটে ফেল কৰিছে গতিকে ইয়াৰ ভিতৰত চাবলগীয়া কথা মানে ইংলিছ এক্সামৰ ক্ষেত্ৰত বহুতৰ বেয়া হৈছিলে কিন্তু এটা চাবলগীয়া কথা চাব পাৰিছে বহুত কম পাৰ্চেণ্টেজেহে পাছ কৰিব পাৰিছে সেইকাৰণে ভালকৈ চাব বন্ধুসকল ইমান টেনশ্যন নল'ব আপোনালোকৰ বহুতক গ্ৰেছ মাৰ্ক দিয়া হৈছে বুলি শুনিছোঁ এতিয়া কাক গ্ৰেছ মাৰ্কটো কোনে কোনে পায় সেই সম্পৰ্কেও আপডেটটো পোৱা নাই মই আপডেটটো পালে আপোনালোকক জনাই দিম বাৰু ঠিক আছে নতুন বন্ধুসকলে যিসকলে মানে অৱগত হোৱা নাছিলে অৱগত হৈ লওক ধুনীয়াকৈ ভিডিঅ'টোৰ জৰিয়তে আৰু আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰত ক'লোঁ ঠিক আছে এতিয়া ছায়েন্সলৈ গতি কৰিছোঁ নেক্সট আপোনালোকৰ ছায়েন্সৰ ক্ষেত্ৰত চাব পাৰিছে টোটেল আছিলে 47,485জন আছিলে আৰু পাৰ্চেণ্টেজ অভাৰঅল ক'ব গ'লে 84.96% কেণ্ডিডেটে আছে মানে পাছ কৰিছে ষ্টুডেণ্টে পাছ কৰিছে গতিকে আপোনালোকে ভালকৈ শুনিব পাৰিলে ধুনীয়াকৈ চালে আৰু আশা কৰোঁ বন্ধুসকল সবৰে ৰিজাল্টটো ভাল হওক কাৰণ ছায়েন্সত এইবাৰ মানে ৰিজাল্টটো ভাল হৈছে বুলি ক'ব পাৰি অসমৰ ভিতৰত মানে ৰেংক পোৱাৰ ভিতৰত ছায়েন্সত পোৱা চান্স আছে চাব পাৰিছে 84.96% ছায়েন্সত মানে বেছি আছে দেই মাৰ্কটো আৰ্টছতকৈ আৰু কমাৰ্চটো আপোনাৰ ছেকেণ্ডত আছে থাৰ্ডত আৰ্টছটো আছে চাব পাৰিছে ৰ'ব দেখাইছোঁ বাৰু এইটো আৰ্টছটো চাব পাৰিছে তাৰপিছত আপোনাৰ কমাৰ্চটো এতিয়া চাব পাৰিছে কিমান পাৰ্চেণ্টে মানে পাছ কৰিব পাৰিছে ধুনীয়াকৈ টেনশ্যন নল'ব বহুতৰ টেনশ্যনত থাকিব যে আমাৰ ৰিজাল্ট কি হ'ব গ্ৰেছ মাৰ্ক পাম নে নাই গতিকে হাই ছেকেণ্ডেৰী অতি শীঘ্ৰে ৰিজাল্টৰ আপডেট আপোনালোকক অতি শীঘ্ৰে প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিক আৰু অহাকালি বা পৰহি ভিতৰত আপোনালোকৰ ৰিজাল্টটো দিয়াৰ কথা আছে যিহেতু ছাৰে কৈছে ফাৰ্ষ্ট উইকত দিম বুলি গতিকে ফাৰ্ষ্ট উইকৰ ভিতৰতে দিয়া চান্স 100% আছে গতিকে টেনশ্যন নল'ব আপডেট আহিলে নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখক আপডেটবোৰ পাই থাকিব ধন্যবাদ আৰু পাছ কৰাৰ আপোনাৰ ৰেংকবোৰ অলপ চাই ল'ব ভালকৈ